পঞ্চভূতত বিলীন হল সংবাদকৰ্মী ভাগ্য কলিতা। কলিতাৰ অন্তিম যাত্ৰাত অগণন গুণমুগ্ধ। কাহানিও নহবাতেৰে অজান্তেকলৈ গুচি গ'ল এজন যুৱ সাংবাদিক। অসমৰ সংবাদ জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি। দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমৰ লগত জড়িত থকা তিনিচুকীয়াৰ সাংবাদিক ভাগ্য কলিতাৰ আকস্মিক মৃত্যু। কিছুদিন পূৰ্বে অচিন ৰোগত আক্ৰান্ত হৈ যোৱা নিশা অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে সংবাদকৰ্মীগৰাকীয়ে। অসমৰ সংবাদ জগতৰ DD1ৰ পৰা কেইবাটাও আগশাৰী ছেটেলাইট চেনেলত ভিডিঅ' সাংবাদিক হিচাপে আৰু কেইবাটাও ৱেব পৰ্টেলত সংবাদদাতা হিচাপে কৰ্মৰত আছিল ভাগ্য কলিতা। ৩৭ বছৰ বয়সত আকস্মিক মৃত্যু হোৱা ভাগ্য কলিতাই মাতৃ আৰু জ্যেষ্ঠ ভগ্নীক এই সংসাৰত এৰি থৈ ইহলীলা সম্পৰণ কৰে। এজন নিষ্ঠাবান আৰু নিৰ্ভীক সংবাদকৰ্মীৰ আকস্মিক মৃত্যুত শোকস্তব্ধ সমগ্ৰ তিনিচুকীয়াৰ সংবাদমহল। আজি পুৱাৰ ভাগত প্ৰয়াত ভাগ্য কলিতাৰ বাসগৃহৰ পৰা বাণিজ্যিক প্ৰাণকেন্দ্ৰ তিনিচুকীয়া থানা চাৰিআলিলৈ সংবাদকৰ্মীগৰাকীৰ নশ্বৰ দেহ লৈ অনা হয়। ভাগ্য কলিতাৰ নশ্বৰ দেহৰ কাষত থিয় হৈ অগণন গুণমুগ্ধ জাতীয় দল সংগঠনৰ বিষয়ববীয়াসকল, জ্যেষ্ঠ সাংবাদিকৰ পৰা কনিষ্ঠজন সংবাদকৰ্মীৰ লগতে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণেও শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আছিলে ভাগ্যজ্যোতি মৰ্মাহত হৈছে। আচলতে মই ভগৱানৰ ওচৰত তাৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। এটাই ল'ৰা আছিল, দুৰ্ভাগ্যজনক তাক আমি হেৰুৱালোঁ। গতিকে মই আশা কৰিছোঁ তেওঁ য'তে থাকক তাৰ আত্মাই শান্তি লাভ কৰক। আৰু এজন নিৰ্ভীক সাংবাদিক এজন আছিলে, অতি নিষ্ঠা সহকাৰে তেওঁৰ বহুবিলাক অসুবিধাৰ মাজতো তেওঁ দায়বদ্ধতাৰে নিজৰ এই সাংবাদিকতা কাম পালন কৰিছিল। গতিকে আমি তিনিচুকীয়াবাসীয়ে নিষ্ঠাবান এজন সাংবাদিকক হেৰুৱাবলগীয়া হ'ল। এই আমাৰ তিনিচুকীয়াৰ কাৰণে এটা ডাঙৰ। তিনিচুকীয়াৰ আমাৰ সকলোৱে পৰিচিত ভাগ্য কলিতাৰ যোৱাকালি মৃত্যুত আমি সদৌ ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছোঁ। লগতে তেখেতৰ পৰিয়ালবৰ্গক সাহস আৰু প্ৰেৰণা যোগাবৰ কাৰণে আমি ভগৱানৰ ওচৰত পোনপ্ৰথমে আমি প্ৰাৰ্থনা কৰিছোঁ। তিনিচুকীয়া সকলোৱে পৰিচিত ভাগ্য কলিতা তিনিচুকীয়া বিভিন্ন সংবাদ জগতৰ লগত জড়িত হৈ কিনে যি তেখেতৰ মনৰ পৰা তেখেতৰ যি সেৱা আগবঢ়াই গৈছিল, সেই সেৱা আমি তিনিচুকীয়াবাসী ৰাইজে সদায় মনত ৰাখিম। তেখেতৰ মৃত্যুত আমাৰ তিনিচুকীয়াবাসী ৰাইজৰ কাৰণে অধিক গভীৰ ক্ষতি হিচাপে আমি বিবেচনা কৰিছোঁ। কোৱাৰ লগে লগে সঁচাকৈ এটা নাম নহয়, ভাগ্য এজন এনেকুৱা ব্যক্তি আছিল যিজন ব্যক্তিয়ে প্ৰতিটো জাতি জনগোষ্ঠী আৰু সৰুৰ পৰা ডাঙৰলৈকে বৃদ্ধলৈকে আচলতে প্ৰতিজনৰ লগত তেখেতে সমিল মিলেৰে থাকি বৃদ্ধৰ লগত বৃদ্ধ, সৰুৰ লগত সৰু, মহিলাৰ লগত যিদৰে আচলতে ব্যৱহাৰ কৰিব লাগে সৎ ব্যৱহাৰ, সেই ব্যৱহাৰ প্ৰতিটো আচলতে কুলৰ লগত মিলি হৈ থকা এজন ব্যক্তি আছিলে। যিজন ব্যক্তি হেৰুৱাৰ কাৰণে আজি আমি তাই দুখ প্ৰকাশ কৰাই নহয়, অসমৰ হয়তো প্ৰতিজন ব্যক্তিয়ে আজি দুখ প্ৰকাশ কৰিছে। এই দুখৰ মুহূৰ্তত আমি তেখেতক ক'বলগীয়া একোৱেই নাই, কেৱল আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আজি জনাইছোঁ আৰু শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু লগতে ভাগ্যৰ যি আচলতে তাক জীয়াই ৰাখিবৰ কাৰণে, ভাগ্যক অমৰ কৰি ৰাখিবৰ কাৰণে আমি তেখেতৰ যিখিনি আচলতে সপোন বা তেখেতৰ যিখিনি আচলতে কৰ্ম আছিলে সেই কৰ্মবিলাকক আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। প্ৰতিটো জাতীয় জনগোষ্ঠী সংগঠন আৰু ৰাইজে মিলি ভাগ্যক অমৰ কৰি ৰখাৰ কাৰণে যিখিনি কাম কৰিব লাগে তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, চৰকাৰেও যাতে এনেকুৱা এজন সাংবাদিকৰ কাৰণে নিজৰ যাতে সুখ কষ্ট যাতে প্ৰেৰণ কৰে, তেখেতৰ কাৰণে কিবা এটা চিন্তা কৰে, তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। আজি আমাৰ কাৰণে তিনিচুকীয়াবাসীৰ কাৰণে তথা জিলাৰ কাৰণে খুব মৰ্মান্তিক দুখৰ দিন। আমি অকালতে হেৰুৱালোঁ এজন খুব উদীয়মান আৰু সম্ভাৱনাপূৰ্ণ সংবাদকৰ্মী। তেখেতে দৃশ্যশ্ৰাব্য মাধ্যমত আজি বহুদিনৰ পৰাই যিখিনি সেৱা আগবঢ়াই আহিছিলে আৰু তিনিচুকীয়া অঞ্চলৰ যিকোনো সৰু বৰ সমস্যা তেওঁ খুব সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছিলে। আৰু আমাৰ শিক্ষা, সংস্কৃতি ইত্যাদিৰ লগত তেওঁ সৰুৰে পৰা খুব জড়িত আছিল আৰু খুব বয়সত কম আছিল। সেইকাৰণে আমি অতিশয় দুখিত। আমি তেখেতসকলৰ পৰিয়ালবৰ্গলৈ আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ বৃদ্ধা মাতৃ আছে, তিনিগৰাকীকৈ জ্যেষ্ঠ ভগ্নী আছে। সেইসকলক ভগৱানে কুশলে ৰাখক, তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।
আৰু তেওঁ যিখিনি দেখুৱাই থৈ গ'ল আদৰ্শ সংবাদ জগতৰলৈ, সেই আদৰ্শ আমি সকলোৱে কিন্তু ধৰি ৰাখিব লাগিবই। আৰু তেখেতে নিস্বাৰ্থভাৱে যি সেৱা আগবঢ়ালে, দিনে ৰাতিয়ে কষ্ট কৰি আমাৰ অঞ্চলৰ অভাৱবিলাক, সমস্যাবিলাক তেওঁ জনমানসত দাঙি ধৰিবলৈ চেষ্টা কৰিছিলে। গতিকে তেওঁৰ এই দেখাই যোৱা পথেৰে আমি নতুন চামে আগবাঢ়ি যাব লাগিব। আৰু মই পুনৰবাৰ তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সাংবাদিকতাৰ সৃষ্টিশীলতা তাৰ বৰ্ণিল আৰু বৰ্ণাঢ্য উপত্যকাৰ পৰা এগৰাকী উদীয়মান সাংবাদিক ভাগ্য কলিতাৰ আঁতৰি গ'ল। ভাগ্য কলিতা এজন অতি সহজ সৰল ডেকা ল'ৰা আছিলে আৰু সংবাদৰ প্ৰতি যিটো আগ্ৰহ আছিল, এই আগ্ৰহটো তেওঁ অতিমাত্ৰাই আছিলে আৰু সেইকাৰণে দিনটো সংবাদৰ পাছে পাছে দৌৰি ফুৰিছিলে। আৰু আমি আজিৰ এই মুহূৰ্তত ভাগ্যৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ।